মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যেহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলো যে অমুকত এফআইআৰ দিব গৈছে অচিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে এফআইআৰ খন আপোনালোকে লবও পাৰে নলবও পাৰে আইনৰ কাম কৰাত আমাৰ কোনো হকা বিধা নাই কোনোবাই কৈ আছে মোৰ এটো কেস নলও ল আপোনালোকৰ কথা ললে কি হ'ব নললে কি হ'ব ইট উইল বি ডিসাইডেড এজ পাৰ দা ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হ্যাভ অল কাম ফ্ৰম এ মডেষ্ট ফ্যামিলি আমাৰ কোনোবা দেউতা শিক্ষক আছিলে কাৰোবাৰ দেউতা কৃষক আছিলে কাৰোবাৰ দেউতা প্ৰফেসৰ আছিলে কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতা আমাৰ ব্যৱহাৰ সমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে বাকি কঠোৰ হবলৈতো ময়ে কম যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে কঠোৰ হোৱাত কোনো বাধা নাই অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে তাৰ কোনো ডেফিনেশ্যন নাই যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰো আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে আৰু ময়ো নিজকে কৰবাত কঠোৰ বুলিয়ে মই বিবেচনা কৰো কিন্তু আইতা এগৰাকীক দেখিলে ককা এগৰাকীক দেখিলে হিৰ নত কৰাটোৱে মোৰ কঠোৰতাত অলপো কতো প্ৰশ্নবোধক চিন নাহে গতিকে মই ওসি সকলক আজি আকৌ এবাৰ কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছো বহুত বিলাক হলনি হৈ গৈছে আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু চাব ব্যৱহাৰ ভাল হলে সোৰ্স মানুহে আপোনালোকক দিব পুলিচক মানুহে কথা বতৰা ক'ব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত সেই কাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমানটোলৈকেও যাব নালাগে যে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো অনুমতি আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিও দেই যে প্ৰপাৰ প্ৰচিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ আমনি কৰে ডিসিপ্লিন the respect to the uniform হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব যে আমি যি কৰিম যদি আমাক আইনে অনুমতি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে এই কথাটো আপোনালোকে শিকিব লাগিব তেতিয়াহে আমি অসম আৰক্ষীৰ যেটো নতুন মানদণ্ড নিৰূপণ কৰিছো
সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম।